মোৰ গাটো বৰকৈ পৰিছে, কলা ধোঁৱাই চানি ধৰিছে। মই চটফটাইছোঁ আই, মই কাকো স্পৰ্শ কৰিব পৰা নাই। এয়া কি হৈছে আই? আই, মই আৰু ঘূৰি নাহোঁ চাগে। মোৰ বিয়াৰ বাবে সাঁচি থোৱা হাৰডাল তই সযতনে ৰাখিবি। দেউতাকো কবি অহাবাৰ পূজাত লৈ আহিবলৈ মূৰত গুজা ইন্দ্ৰমালতী ফুলৰ থোপা। আই, তই চিন্তা নকৰিবি, তোৰ বনোৱা গোলাপ জামুন মই আৰু চুৰি কৰি নেখাওঁ। আই, মই তোক সদায় সপোনত দেখা দিম, কেইটামান আধৰুৱা প্ৰশ্নৰ উত্তৰ বিচাৰি। দুখ কি আছিল মোৰ? নাৰী হৈ জন্ম লোৱা নেকি? তয়ে দেখোন মোক কৈছিলি, নাৰী হেনো জেতুকা পাতৰ দৰে যে গছৰ পৰা সৰি পৰিও আনৰ জীৱনত ৰং সানি যায়। নাৰীৰ বন্ধ খিৰিকীখন এই সমাজেই দেখোন খুলি দিছিল। হৃদয়ত লুকাই থকা কথা ওঠত আহিবলৈ সমাজেই সাহস দিছিল। কিন্তু কিয় এচাম দানৱ পশু হৈ যায়? কিয় ইমান নিৰ্দয়ী হৈ যায়? কিয়? আই, মইতো নাহোঁ আৰু ঘূৰি তোৰ ঘৰলৈ, কিন্তু মোৰ সকলো বাই ভনী যাতে কুশলে ঘৰলৈ উভতি আহে। কোনো আয়ে যাতে ওৰে জীৱন বাট চাবলগীয়া নহয় তোৰ দৰে। কাৰো বাবে যাতে মমবাতি আৰু শ্লোগানেৰ উৰুলি দিব লগা নহয়। কোনো বাই ভনী যাতে মোৰ দৰে বাতৰিৰ শিৰোনাম নহয়। হাই, মই কিন্তু ঘূৰি নাহোঁ।